হিমন্ত বিশ্ব শর্মা তোমাক ভোটখিনি দিছিল আর তোমাক এদিন হলেও আমি এই খাস মাটিত ওলাই লৈ আহিম। খাস মাটিত তোমালোকে বসবাস কৰিব লাগিব। আমি মাটি বাৰী সব বিক্ৰী কৰি এদিন কামাই ৰজি ৰোজগাৰ কৰি আমি পাট্টাৰ মাটি কিনি ল'ম। আর সেই পাট্টার মাটি কিমান লাখ লাখ টাকা কোটি টাকা হলো আমি কিনিম। কিনি লৈ কেনে তোমাক তোমার ঘর পর্যন্ত আমি কিনি ল'ম। তাৰপিছত তোমাক পাট্টাৰ মাটি এৰাই খাস মাটিত বসবাস কৰিবলৈ আমি বাধ্য কৰাম। তেতিয়া চাম আপোনালোকৰ কি। আজি হয়তো মই মৰি যাম, মোৰ ল'ৰা ছোৱালীয়ে মোৰ নাতিপুতীয়ে হলেও তোমাক খাস মাটিত ব্যৱহাৰ কৰিব দিব। ইয়াৰ কাৰণে আমি বাধ্য হ'ম, আমি বাধ্যতা কৰিম। সেই মানুহজনৰ যিটো কথা দেখিছে সেই কথাখিনি হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কোৱা নাই, কাৰণ নাতিপুতিৰ কথা কৈছে। মইতো জীয়াই নাথাকোঁ তেতিয়ালৈকে। মোৰ নামটো সন্মুখত ৰাখি তেওঁ অসমীয়া জাতি সত্তালৈ প্ৰত্যাহ্বান দিছে। তাত দুই তিনিটা কথা কৈছে যি অসমীয়াই চিন্তা কৰিব লাগে। তেওঁলোকে কৈছে যে আমি কাম কৰিম, আমি ইনকাম কৰিম, কৰি আমি পট্টাৰ মাটি কিনি ল'ম। তাৰমানে অসমীয়া মানুহক তেওঁলোকে চেলেঞ্জ দিছে যে তহঁতক অৰ্থনৈতিকভাৱেও আমি পিছ পেলাম। গতিকে মই ভাবোঁ এই কথাটো অকল সেই মানুহজনৰ কথা নহয়, মই বহুত তেওঁলোকৰ মানুহ জানো। তেওঁলোকে ভাবে যে 20 বছৰ পিছত লাহে লাহে অসমীয়া জাতিক তেওঁলোকে তল পেলাব পাৰিব, শিক্ষা দীক্ষা সংস্কৃতি সকলো দিশতে। এই ভিডিঅ'টো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বুলি ল'ব নালাগে, এইটোৱে সব আচল কথা। মই যে মানুহজন সদায় অলপ টেনশ্যনত থাকোঁ, কিবা নহয় কিবা এটা কৰিয়ে থাকোঁ, কাৰণ এই কথাবিলাক মই জানো। তেওঁলোকৰ টেলিফোনত, তেওঁলোকৰ আলাপ আলোচনাত এই কথাবিলাকেই সদায় হৈ থাকে যে তেওঁলোকৰ সংখ্যা বাঢ়িছে, সংখ্যা দি মাৰিম, আমি ইনকাম কৰিম, অৰ্থনীতি হাতত ল'ম। কাৰণ তেওঁলোকে বহুতকেইটা ইকনমি কণ্ট্ৰল কৰে, যি ইকনমিত অসমৰ মানুহ নাই। তেওঁলোকৰ মাজত পৰিশ্ৰমীও মানুহ আছে। তেওঁলোকে ভাবে যে 20 বছৰ পিছত আমি অসমীয়াক আমি আমাৰ পদোন্নত কৰিব পাৰিম। আৰু তেনেকুৱা হৈছে। ধুবুৰীত আজি আমাৰ মানুহ মাইনৰিটি, আমাৰ মানুহ ভয়ত থাকে। গোৱালপাৰা টাউনত আমাৰ মানুহ ভয়ত থাকে। সাউথ চালমাৰাত আমাৰ কোনো মানুহ নাই। গতিকে বহুত কেইখন জিলা তেওঁলোকে ইতিমধ্যে দখল কৰিছে। গতিকে সেই মানুহজনৰ বক্তব্যটো প্ৰতিজন অসমীয়াই ৰন্ধে ৰন্ধে অনুভৱ কৰিব লাগে। আৰু সেই দিনটো যাতে নাহে তাৰ বাবে অসমীয়াই নিজৰ সামৰ্থ্য আৰু শক্তিৰে আমি তাক প্ৰতিহত 2-4জন মুছলমানক মাৰি হিমন্ত বিশ্ব শৰ্মা কেতিয়াও তেখেতৰ গদিত অটল থাকিব নোৱাৰে। আমি প্ৰত্যেকটো সংখ্যালঘু দল সংগঠনে হিমন্তৰ গদিৰ চকী আমি ভাঙি পেলাই দিম। আৰু যিমান সময়লৈকে এই মুছলমানক হত্যা, মুছলমানক অমানৱীয় পুনৰ সংস্থাপন অভিযান উচ্ছেদ কৰা বন্ধ নকৰিব, সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এই আন্দোলন আৰু তীব্ৰতৰ আন্দোলন হ'ব পাৰে। হিমন্ত বিশ্ব শৰ্মা বাংলাদেশৰ যি হাছিনা শেখ আছিল, হাছিনা শেখৰ দৰে হিমন্ত বিশ্ব শৰ্মাক আমি অসমৰ পৰা খেদি পঠিয়াম। এই পুৱাৰ ভাগতে এতিয়ালৈকে আমি গণমত প্ৰায় 4জনক হত্যা কৰিছোঁ। এই হত্যা বন্ধ নোহোৱালৈকে আমি ৰাজপথ অৱৰোধ কৰিম, আমি ৰেলপথ অৱৰোধ কৰিম, আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিম। যি প্ৰতিবাদ বিজেপি চৰকাৰে শুনিব লাগিব আৰু বিজেপি চৰকাৰৰ গতি নাইকিয়া হ'ব। গতিকে আমাক পুলিচৰ লাঠি চাৰ্জেৰে সংখ্যালঘু সংগ্ৰাম পৰিষদ আমি কেতিয়াও স্তব্ধ নহওঁ। আমাৰ শৰীৰত এক বিন্দু তেজ থকালৈকে আমাৰ সংগ্ৰাম আৰু তীব্ৰতৰ হ'ব। লগতে এটা কথা কওঁ, যিসকল মানুহক উচ্ছেদৰ নামত এই বিজেপি চৰকাৰৰ ভেৰণীয়া জন্তু অসম পুলিচে গুলীয়াই হত্যা কৰিছে, প্ৰত্যেকজন হত্যাকাৰীৰ বিচাৰ লাগিব। যিসকল মৃত্যু হৈছে তেওঁলোকৰ ন্যায় লাগিব। আৰু যিসকলক হত্যা কৰি মাৰিছে এটোপাল তেজৰ বিনিময়ৰ আমি প্ৰতিবাদ কৰিম। প্ৰত্যেকটো তেজৰ টোপালৰ প্ৰতি উত্তৰ আমি ইনশাল্লাহ দিম। আপোনালোকে গম পায় যে প্ৰতিদিনে মুছলমানক অসম পুলিচে গুলীয়াই হত্যা কৰিছে আৰু যিসকল ব্যক্তি প্ৰতিবাদ কৰিবলৈ ওলাই আহে তেওঁলোকক লাঠি চাৰ্জ কৰা। এই স্বৈৰাচাৰী হিটলাৰী বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আপোনাৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত তেওঁলোকৰ নিৰ্দেশ মৰ্মে আমি সমগ্ৰ জিলাৰ মাজত আমি আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পুত্তলিকা দাহ কৰিছোঁ। কাৰণ
কাৰণ আমি মুছলমান বৰ্তমান নিৰাপত্তাহীন হৈ আছোঁ। মুছলমানৰ ওপৰত তেওঁলোকে প্ৰতিদিনে গুলীয়াই হত্যা কৰিছে। যিমান সময়লৈকে মুছলমানৰ খৰ্ব হোৱা অধিকাৰ আমি ঘূৰাই নাপাওঁ, সংখ্যালঘু সংগ্ৰাম পৰতে কেৱল প্ৰতিবাদেই নহয়, আমি তীব্ৰ প্ৰতিবাদ তীব্ৰ আন্দোলন গঢ়ি তুলি পেলাই আমাৰ যি খৰ্ব হোৱা অধিকাৰ এই অধিকাৰ আমি সাব্যস্ত কৰিবলৈ চেষ্টা কৰিম। আজি চাওক প্ৰতিবাদ কৰিছোঁ, তেওঁলোকে মোক ফুচলাই মাতি লৈ গৈ আছে, থানাত যাব লাগে, তাতে এৰেষ্ট কৰিব। গতিকে কওঁ, যিসকল ব্যক্তি আমি ৰিপ্ৰেজেণ্ট কৰি আহিছোঁ, আমাৰ এই কমিউনিটিৰ কাৰণে ৰিপ্ৰেজেণ্ট কৰিছোঁ, এইসকল ব্যক্তিক তেওঁলোকে বন্ধ কৰি পেলাই তেওঁলোকৰ কণ্ঠ স্তব্ধ কৰিব বিচাৰিছে। মই কৈ আছোঁ, আজি একে বাক্যত হুংকাৰ দিছোঁ, যিসকল ব্যক্তিক গুলীয়াই হত্যা কৰিছে প্ৰতিজন লাচৰ দাম, প্ৰতিটো লাচৰ প্ৰত্যুত্তৰ সংখ্যালঘু সংগ্ৰাম পৰিষদে দিম। আৰু যিসকলক গুলীয়াই হত্যা কৰিছে প্ৰতি টোপাল তেজৰ প্ৰত্যুত্তৰ তেওঁলোকৰ পৰা আমি নোলোৱাকৈ আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ ক্ষান্ত নহওঁ। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে গোটেই অসমব্যাপী আজি আমাৰ এই অসমৰ বিজেপি চৰকাৰ স্বৈৰাচাৰীৰ বিৰুদ্ধে আজি আমি গণতান্ত্ৰিক প্ৰতিবাদ আৰু আপোনাৰ পুতলিকা দাহ কৰিবলৈ বাধ্য হৈছোঁ। আপোনালোকে জানে ইতিমধ্যে আমাৰ গোটেই অসমত বাছি বাছি এই অসমৰ বিজেপি চৰকাৰখনে স্বৈৰাচাৰী চৰকাৰখনে আমাৰ সংখ্যালঘু মানুহ য'তেই দেখিছে তাতেই টাৰ্গেট কৰি অবৈধভাৱে আপোনাৰ নিৰহ মানুহখিনিক অত্যাচাৰ কৰি আছে, গুলীয়াই হত্যা কৰি আছে আৰু আপোনাৰ ঘৰ বাৰী বুলডোজাৰে ভাঙি আছে। গতিকে ইয়াৰ বিৰুদ্ধে আজি আমি গোটেই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ডিষ্ট্ৰিক্টত আজি আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমাৰ চিএম ছাৰৰ আজি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আৰু আমি ইয়াৰ জৰিয়তে সকীয়াই দিব বিচাৰোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে আমাৰ নিৰহ মানুহবিলাকক যেনেকৈ আপুনি হত্যা কৰি আছে, য'তে আমাৰ মুছলমান মানুহখিনি দেখিছে তাতে টাৰ্গেট কৰি আপুনি উচ্ছেদ কৰি আছে, আপুনি অতি সোনকালে ইয়াৰ বিৰুদ্ধে আমি মাৰবান্ধি থিয় হৈছোঁ। আপুনি অতি সোনকালে এই আমাৰ অবৈধ যিকেইটা মানুহ আছে আপোনাৰ উচ্ছেদ কৰা হৈছে, উচ্ছেদকাৰীসকলক পুনৰ সংস্থাপন দিব লাগিব। আৰু যদি পুনৰ সংস্থাপন অভিযান যদি উচ্ছেদ কৰে তেতিয়াহ'লে ইয়াতকৈ আমাৰ গণতান্ত্ৰিক আন্দোলন আৰু ভয়াৱহ হ'ব। আজি আপুনি জানে পাইকানত আজি আমাৰ নিৰহ ব্যক্তি দুজনক গুলীয়াই এই অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ পোহনীয়া আৰক্ষী বিষয়াই দুজন মানুহক নিৰহ মানুহক প্ৰাণ দিছে আৰু বাকী 10ৰ পৰা 15জন মানুহ এতিয়াও আপোনাৰ মৃত্যুৰ লগত যুঁজি আছে। গতিকে এই অমানীয় হৃদয়বিহীন চৰকাৰৰ পোহনীয়া আৰক্ষী প্ৰশাসনক সকীয়াই দিব বিচাৰোঁ। এই আৰক্ষী প্ৰশাসনে হিমন্ত চৰকাৰৰ হিটলাৰী শাসন মতে চলে আৰু আমাৰ নিৰহ মানুহবিলাকৰ প্ৰাণ লৈ আছে। এই হিমন্ত চৰকাৰে আজি কি এই দুজন মানুহৰ যে নিৰহ মানুহ প্ৰাণ লৈছে, সি কি এটা মানুহ কি বনাই দিব পাৰিব নেকি? এতিয়া আমাৰ প্ৰশ্ন, হিমন্ত চৰকাৰে যে এনেকুৱা অবৈধভাৱে আমাৰ মানুহখিনিক অবৈধ বুলি কৈ যে আমাৰ হাৰাশাস্তি দি আছে, এটা মানুহখিনিক বনাই দিব পাৰিব নেকি? গতিকে যদি নোৱাৰে তেতিয়াহ'লে আমাৰ মানুহখিনি কিয় টাৰ্গেট কৰি এনেকুৱা কৰি আছে? গতিকে হিটলাৰী শাসন বন্ধ কৰিবলৈ আমি দাবী জনাইছোঁ। এই হিটলাৰী শাসন কেতিয়াও নাথাকে, তেওঁৰ ক্ষমতা কিন্তু চিৰদিনে নাথাকে। আজি আছে কাইলৈ নাথাকিব পাৰে। তাৰ কাৰণে 2026ত প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সংখ্যালঘু মানুহ একত্ৰিত হৈ মাৰবান্ধি থিয় দিম আৰু ইয়াক গাদীচ্যুত কৰি তাৰপিছত ইয়াৰ কি পৰিণাম ভুগিব লাগে হিমন্ত শৰ্মা কিন্তু ইয়াৰ প্ৰত্যুত্তৰ ভুগিবলৈ 26ত সাজু থাকক। আৰু আমাৰ এই নিৰহ মানুহখিনিক অতি সোনকালে এই দুজন নিৰহ মানুহক গুলীয়াই হত্যা কৰিছে, কমেও 20 লাখ টকাকৈ আমি এই ক্ষতিপূৰণ দিবলৈ আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা দাবী জনাইছোঁ। অন্যথা কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন ভয়াৱহ হ'ব। আৰু যদি ইয়াত কিবা অপ্ৰীতিকৰ সৃষ্টি হয় তেতিয়াহ'লে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তাৰ বিৰুদ্ধে কিন্তু জগৰীয়া হ'ব। ইয়াত কিন্তু স্পষ্ট আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কথা গম পায়, গোটেই অসমতে এই বস্তুটো গম পায়। কালি যে আজি আমাৰ অসমীয়া খিলঞ্জীয়া মুছলমানক আজি গুলীয়াই হত্যা কৰিছে, নিৰীহ মানুহখিনিক, খেতিয়ক মানুহখিনিক এনেকুৱা নিব্ব আঘাত কৰি ইহঁতে হত্যা কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই জুৰিয়াৰ পৰাই এটা কথা স্পষ্ট বাৰ্তা দিব খোজোঁ যে মুছলমান কিন্তু ধৈৰ্য ধৰি আছে এতিয়ালৈকে। আমি আপোনালোকক অনুৰোধ কৰি আছোঁ, ৰিকুৱেষ্ট কৰি আছোঁ, কাকুতি মিনতি কৰি আছোঁ, কাৰণ আমি এই দেশৰ নাগৰিক, আমি কিন্তু মানুহ, আমি ইয়াত জীয়াই থাকিবলৈ বহুত কাকুতি মিনতি কৰি আছোঁ। প্ৰতিবাদ যদি আপুনি বুজি নাপায়, আমি কিন্তু আমাৰ এই সংবিধানে দিয়া অধিকাৰ, ডক্টৰ ভীমৰাও আম্বেদকাৰে যি এই দেশৰ কাৰণে সংবিধান লিখি থৈ গৈছে, সেই সংবিধানৰ দায়ৰাত থাকি, অধিকাৰৰ ভিতৰত থাকি আমি গোটেই অসমৰ মুছলমান কিন্তু আমি ধৈৰ্যৰ বাহিৰত হৈ গণতান্ত্ৰিকভাৱে যেতিয়া আমি ৰাজপথ অৱৰোধ কৰিম তেতিয়া আপুনি এই বিজেপি চৰকাৰ কৰে গম পাব যে মুছলমান কি বস্তু। আমাৰ সংখ্যালঘু মানুহ খালি ধৈৰ্যত থাকি আছে। আমি এটা কথা স্পষ্ট ক'ব খোজোঁ, আপুনি এতিয়াও সময় আছে, আপুনি সংবিধানৰ ভিতৰত আহি যাওক। আপুনি যি মুখ্যমন্ত্ৰী হৈছে, অসমৰ কাৰণে লাজৰ বিষয় এনেকুৱা সাম্প্ৰদায়িক এজন মুখ্যমন্ত্ৰী পাইছোঁ। আমাৰ দুখৰ বিষয় গোটেই ভাৰতৰ ভিতৰত আপুনি এজন কঠোৰ সাম্প্ৰদায়িক এজন মুখ্যমন্ত্ৰী। আপোনাক এতিয়াও আমি অনুৰোধ কৰি আছোঁ, আপুনি যি মানুহখিনিক মাৰি আছে আৰু এতিয়ালৈকে আপোনালোকে মাৰা বন্ধ কৰক। আমি মুছলমান হোৱাৰ কাৰণেই আজি মৰিবলগীয়া হৈছে নেকি? যদি তেনেকুৱাই হয়, আমাৰ ভাৰতৰ ভিতৰত আমাৰ মুছলমান মানুহে, আমাৰ আলিমুলামাসকলে ইমান তেজ ক'ত দিছিল? 60,000 ওপৰত মুছলমানৰ
সাক্ষী এতিয়ালৈকে নাম ইণ্ডিয়ান গেটত আপোনালোকে গৈ চাওক মুছলমান যিসকলে তেজ দিছিল এই দেহৰ কাৰণে আমাৰ পূৰ্বপুৰুষে আপোনালোকে কয় আমি বোলে অসমীয়া খিলঞ্জীয়া নহওঁ আৰে ভাই আপোনালোকে মনত পেলাওক দিলীপ শইকীয়া ডাঙৰীয়া আপুনি মনত পেলাওক আমাৰ মুজামেল হক এই বাঁহ আন্দোলনৰ কাৰণে প্ৰথম শ্বহীদ হৈছিল জানেনে আপুনি আমাৰ চহৰ আলী উমাৰ আলী তেওঁলোক যে আমাৰ এই বাঁহৰ কাৰণে বাঁহ আন্দোলনত প্ৰথম শ্বহীদ হৈছিল সেইটো আপোনালোকে অধ্যয়ন কৰক তাৰপিছত আপোনালোকে আমাৰ সংগঠনক দোষাৰোপ কৰিব তাৰপিছত আপোনালোকে ক'ব যে মুছলমান এই দেশৰ নাগৰিক নহয় আমি 100 বাৰ নহয় 1000 বাৰ আমি গৌৰৱী ভাৰতীয় আমি গৌৰৱী অসমীয়া আমি এটাই কথা ক'ব খোজোঁ আপুনি এতিয়া সংবিধানৰ ভিতৰত আহি যাওক আৰু আমাৰ এই নিৰীহ মানুহখিনিক যি উচ্ছেদ কৰিছে অমানৱীয়ভাৱে যি মানুহখিনিক আপোনালোকে এতিয়া খেতি পথাৰত গছৰ তলত ৰাখিছে এই মানুহখিনিক আপোনালোকে সংস্থাপন দিয়ক সংবিধানে দিয়া অধিকাৰ সংস্থাপন বাসস্থান খাদ্য শিক্ষা এই অধিকাৰবিলাক আমাক দিয়ক আৰু যদি নিদিয়ে আমি কিন্তু গণতান্ত্ৰিকভাৱে আপোনালোকৰ পৰা কাঢ়ি ল'বলৈ বাধ্য হ'ম তেতিয়া আপোনালোকে আমাক কিন্তু ৰক্ষা কৰিবলৈ টান হৈ যাব আপোনালোকৰ গুণ্ডা বাহিনী পুলিচ লগাই আপোনালোকে নোৱাৰিব